আৰু পেশন যেতিয়া প্ৰফেশন হৈ যায় তেতিয়া গোটেই পৃথিৱীৰ কাৰণে আপুনি এক এক্সাম্পল হৈ ৰব কাৰণ পেশন প্ৰফেশন বনোৱা মানুহবিলাকে একজন মহান মানুহ গাইজ আজি এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম সেইটো হৈছে পেশন আৰু প্ৰফেশন আমাৰ পেশনটোক আমি প্ৰফেশনলৈ চেঞ্জ কৰিব পাৰিনে বা আমাৰ যেটো পেশন থাকে সেই পেশনটোক আমি ফলো কৰাটো উচিত হয়নে আমি যেটো ৰেগুলাৰ লাইফষ্টাইলৰ মাজেৰে যাও আমাৰ যেটো ৰেগুলাৰ ডে টু ডে ওয়ার্ক থাকে সেইটো কৰাৰ হলনি আপুনি আপোনাৰ পেশনটোক বেছি গুৰুত্ব দিয়াটো উচিত হ'বনে গাইজ পেশনটো হৈছে এনেকুৱা এটা বস্তু যেটো বস্তুৰ প্ৰতি আপোনাৰ যেটো মানে অতিৰিক্ত উদ্যম থাকে আপোনাৰ এনথুজিয়াজমটো যেটো বস্তুৰ প্ৰতি বেছি থাকে সক আজি শচীন তেণ্ডুলকাৰ যদি পেশনটোক যদি ফলো নকৰিলে হেতেন তেতিয়া হলে আজি আমি ক্ৰিকেটৰ ভগৱান বুলি আমি যাক জানো হেতু হয়তো আমি নাজানিব পাৰিলো হেতেন গাইজ পেশনক ফলো কৰাৰ কাৰণে আজি শাহৰুখ খানক সকলোৱে কিং খান বুলি জানে সো আপোনাৰ পেশনটোক আপুনি ফলো কৰাটো উচিত নে আৰু যদি পেশনটোক ফলো কৰিব লাগে তেতিয়া হলে তাত কি প্ৰবলেম আহিব পাৰে বা কি প্ৰবলেমৰ আপুনি সন্মুখীন হ'ব পাৰে তাৰ কিছু কথা পাতিম সো বলক ভিডিওটো আমি আৰম্ভ কৰো তো স্বাগতম সকলোকে আপুনি চাইছে ষ্টুডিও ৰক্স আছামিজ গাইজ চেনেলত যদি নতুন তেতিয়া হলে সাবস্ক্ৰাইব কৰি লওক গাইজ আজিৰ দিনৰ আমাৰ এই ইয়ংষ্টাৰটোৰ প্ৰবলেমটো কি জানেনে কাৰণ সকলোৱে শৰ্টকাট বিচাৰে সকলোৱে আৰ্ন কৰিব বিচাৰে কিন্তু শিকিব কোনেও নিবিচাৰে আপুনি এটা কথা ভাবিছক আপুনি যদি কিবা এটা বস্তু শিকে আপুনি যদি স্কিলছটো আয়ত্ত কৰে তেতিয়া হলে আপোনাৰ যেটো ফাইনান্সিয়াল আছে আৰ্নিং যেটো স্কিলছ আছে হেতু অটোমেটিক আপোনাৰ সেই বস্তুটোতে আহি যায় গতিকে আমি সকলোৱে আৰ্ন কৰিব বিচাৰো আমি উপাৰ্জন কৰিব বিচাৰো আমি ইনকাম কৰিব বিচাৰো কিন্তু আমি কেনেকৈ লাৰ্ন কৰিব লাগে আমি কেনেদৰে শিকিব লাগে আমি কি বস্তু আমি আপডেট কৰিব লাগে আমি সেইবিলাকত গুৰুত্ব নিদিও গাইজ পেশনটো হৈছে এনেকুৱা এটা বস্তু এনেকুৱা এটা স্কিলছ যেটো প্ৰতিজন মানুহৰে থাকে হয়তো বেলেগ বেলেগ হ'ব পাৰে কিন্তু প্ৰত্যেকজন মানুহৰে একোটা ইউনিক পেশন থাকে আৰু যিসকল মানুহে সেই পেশনটোক নিজৰ পেশনটোক নিজে জানিব পাৰে সেইবোৰ মানুহেই এদিন ফেমাস হৈ যায় কাৰণ পেশনটো এটা এনেকুৱা বস্তু যেটো কৰিলে আপুনি কেতিয়াও ভাগৰি নপৰে কাৰণ পেশন বস্তুটোই হৈছে যে আপুনি সেই বস্তুটো কৰি ভাল পায় আৰু ভাল পোৱা কাম আপুনি যেতিয়াই নকৰে কিয় আপুনি কেতিয়াও ভাগৰি নপৰে আমাৰ লাইফষ্টাইলটো কেনেকুৱা যে আমি এটা পদ্ধতিৰ মাজেৰে আগবাঢ়ো ক্লাছ 10 পাছ কৰি ক্লাছ 12 পাছ কৰাৰ পিছত গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেচন কৰাৰ পিছত আমি জব বিচাৰো আৰু জবত যোৱাৰ পিছত আমি বিচাৰো যে আমাৰ মানডে মোটিভেশন লাগে কাৰণ সানডে আমি গোটেই দিন জিৰণি লোৱাৰ পিছত পুনৰ মানডেত অফিসত যোৱা কাম কৰা সবেই ভাগৰি পৰে যাব নিবিচাৰে সো গাইজ আপুনি আপোনাৰ কামটোক এনজয় কৰি আছে নে দিস ইজ দ্য ফাৰ্স্ট পইণ্ট কাৰণ আপুনি আপোনাৰ কামটোক যদি এনজয় নকৰে আপুনি যদি হেপিত নাথাকে তেতিয়া হলে আপুনি সেই কামটোত কেতিয়াও সাকসেস হ'ব নোৱাৰে গাইজ পেশনটো হৈছে এনেকুৱা এটা বস্তু যেটো বস্তু কৰি আপুনি ভাল পায় আপুনি সানডে মানডে মানে সপ্তাহৰ যিকোনো দিনেই নহওক কিয় আপোনাৰ মোটিভেশন বাহিৰৰ পৰা নালাগে কাৰণ সেই কামটো আপুনি এনজয় কৰি আছে যেনেকৈ শচীন তেণ্ডুলকাৰে ক্লাছ কৰি থকা সময়তো ক্ৰিকেটৰ কৌশলবিলাক মনে মনে ভাবি আছিল যিবিলাক আমি এতিয়া কিতাপ পঢ়িলে আমি তাৰ পৰা পাওঁ আৰু যিবিলাক মানুহে নিজৰ পেশনটো গ্ৰো কৰিবলৈ এটা ফ্ৰী স্পেচ দিছে ফ্ৰী স্পেচৰ মাজেৰে গ্ৰো কৰিছে সৰুৰ পৰাই সেইবিলাক মানুহ গাইজ লাইফটো বহুত শৰ্ট হয় আমি হেপি মুডত থাকিব লাগে আমি এনজয়ৰ মাজেৰে দিনবিলাক কাম পাৰ কৰিব লাগে আপুনি যিয়েই নকৰে কিয় আপুনি যদি আপোনাৰ পেশনটোক ফলো কৰে তেতিয়াহ'লে আপুনি সম্পূৰ্ণৰূপে যিমানেই কাম নকৰক আপুনি ভাগৰি নপৰে আপোনাৰ ভাগৰ নালাগে আপোনাৰ বোৰ ফিল নহয় গতিকে আমি আমাৰ পেশনটোক গ্ৰো হ'বলৈ এটা ফ্ৰী স্পেচ দিব লাগে প্ৰত্যেক আৰু মই আকৌ কৈছোঁ যে প্ৰত্যেকজন মানুহৰে কিবা নহয় পেশন থাকে কিবা এটা বস্তুত ইণ্টাৰেষ্ট থাকে আৰু সেই বস্তুটোক আপুনি টাইম দি আৰম্ভ কৰক আপোনাৰ পেশনটোক গ্ৰো কৰক চাব যে সেই বস্তুটোৱে এদিন আপোনাক এটা শিখৰলৈ লৈ যাব যেটো সাকসেছৰ শিখৰ সকলোৱে বিচাৰে জীৱনত আৰু কথা গাইজ যে যিকোনো এটা বস্তু বিচাৰিলে আৰু সেই বস্তুটো যদি আপুনি কৰিব আৰম্ভ কৰে তেতিয়া তাত উত্থান পতনটো থাকেই স্পীড ব্ৰেকাৰবিলাক আহিবই আৰু সেইবিলাকক আপুনি কেনেদৰে সম্ভালি আগবাঢ়িব সেইটো আপোনাৰ হে কৌশল হ'ব লাগে আপুনি সেইবিলাক আয়ত্ত কৰিব লাগিব যে যিমানে প্ৰবলেম নহওক মোৰ যেটো পেশন আছে সেই পেশনটোক মই গ্ৰো কৰিম তেনে এক অদম্য শক্তিলৈ আমি আগবাঢ়িব লাগে তেতিয়াহে আমাৰ পেশনটো আমি প্ৰফেশনলৈ চেঞ্জ কৰিব পাৰিম গাইজ ডোন্ট লেট ইউৰ পেশনস ডাই কাৰণ পেশনসটো এনেকুৱা এটা বস্তু
আপোনাৰ পেশনটো এনেকুৱা এটা বস্তু যিটো আপুনি বাহিৰৰ পৰা আয়ত্ত কৰিব নোৱাৰে, যিটো আপোনাৰ ভিতৰত অলৰেডি ইনবিল্ট আছে। আৰু সেই বস্তুটোক যাতে আপুনি গ্ৰ' কৰিব লাগে, আপুনি অলপ সময় দিব লাগে। আপুনি সময় দি গ্ৰ' কৰাৰ এটা স্পেচ দি আপুনি যদি সেই বস্তুটোক আয়ত্ত কৰে আৰু সেই বস্তুটোৰ প্ৰতি যদি আপুনি দৃঢ় বিশ্বাস থাকে, আপোনাৰ পেশন এদিন প্ৰফেশনলৈ চেঞ্জ কৰিবই পাৰিব। তো গাইজ আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰক, লাইক কৰক এণ্ড ছাবস্ক্ৰাইব কৰক।